গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে বিশ্ব সভালৈ যাওঁ। হয়, আমি এটি অতি সুন্দৰ এটা অনুষ্ঠান আজি পাততে দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হ'ম। এটি মানৱ সম্পদ গঢ়াৰ অনুষ্ঠান আচলতে আজি শুভাৰম্ভণি। এই শুভাৰম্ভণি অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদসকল আৰু সামাজিক ব্যক্তিসকল, সাংস্কৃতিক কৰ্মীসকল আৰু অভিভাৱকসকল ইয়াত উপস্থিত হৈ আজি মিলনপুৰত এখনি জাতীয় বিদ্যালয় আজি শুভাৰম্ভণি ঘটিছে আৰু এই শুভাৰম্ভণি অনুষ্ঠানৰ কিছু পৰিৱেশ আচলতে আমি দেখুৱাম। খুব এটা সুন্দৰ পৰিৱেশ। মই অকণমান আহি আছোঁ গতিকে মই ভিতৰ চৰাত মই কিছু আচলতে তেখেতসকলৰ অনুভৱ জানিবলৈ মই প্ৰয়াস কৰিম। আজি মহান অনুষ্ঠানটো আচলতে যি শুভাৰম্ভণি অনুষ্ঠান আজি হৈছে, আজি শুভাৰম্ভণি অনুষ্ঠানত জাতীয় বিদ্যালয় গোলাঘাট জিলা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি মহোদয় উপস্থিত আছে। আজি মহান অনুষ্ঠান এটা আজি জন্ম লাভ কৰিছে। কি ক'ব, আজি অনুভৱ কেনে লাগিছে? ভাল লাগিছে। আজি এই শুভ মুহূৰ্তত আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ আহিছে। আজি এখন বিদ্যালয় জন্ম লৈছে। আমি বিদ্যালয় হৈছে এটা ৰাজহুৱা অনুষ্ঠান। এই গোটেই জাতিটোক, গোটেই সমাজখনক এক নতুন দিগন্তৰ সূচনা কৰে বিদ্যালয়বিলাকে। এটা নামঘৰ প্ৰতিষ্ঠা হোৱাতকৈ আমি এখন বিদ্যালয় প্ৰতিষ্ঠা হোৱাটোত বেছি গুৰুত্ব দিওঁ, কাৰণ বিদ্যালয়খনে মানুহ গঢ়ে আৰু এই মানুহ গঢ়া কাৰখানাটো ইয়াত গঢ়ি উঠিছে। আশা ৰাখিছোঁ যে এই মিলনপুৰ জাতীয় বিদ্যালয়খনে অনাগত ইয়াৰ গোটেই সমাজখনত এটা ভাল প্ৰভাৱ পেলাব আৰু ইয়াৰ যিখিনি নতুন প্ৰজন্ম, নৱপ্ৰজন্ম, এই নতুন প্ৰজন্ম সকলোখিনি গুণৰ কেৱল পঢ়া শুনা নহয়, কাৰণ জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাত কেৱল পাঠ্যপুথিগত শিক্ষাই নহয়, শিশুৰ সৰ্বাংগীন বিকাশ। আমি সদায় শিশুৰ সৰ্বাংগীন বিকাশৰ কথা কৈছোঁ। সেইকাৰণে সকলো ইয়াৰ অঞ্চলটোৰ সকলো নতুন প্ৰজন্ম সৰ্বাংগ সুন্দৰ হওক, সৰ্বাংগীনভাৱে তেওঁলোকৰ উন্নতি সাধন হওক। আজি এই মুহূৰ্তত, এই গৌৰৱপূৰ্ণ মুহূৰ্তত মই ইয়াকে আশা কৰিছোঁ। মই এটা কথা সভাপতি মহোদয়ে জানিব বিচাৰিম যে বহুত আচলতে পৰমকে বুলি ক'ব লাগিব, পৰমকে যে এটা কথা ভিতৰুৱা অনুষ্ঠানত, ভিতৰুৱা এটা অঞ্চলত আচলতে এই মহান অনুষ্ঠানভাগে আজি জন্ম লাভ কৰিব বিচাৰিছে। আচলতে ইয়াৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ? আচলতে আমি দেখিছোঁ যে এটা ওচৰতো এখন জাতীয় বিদ্যালয় আছিলে, কিবা আপোনালোকৰ কিবা মানে এইটো ক্ৰাইটেৰিয়াত কিবা অসুবিধাৰ সৃষ্টি বিশেষ একো অসুবিধা নহয়। আচলতে শিক্ষানুষ্ঠান যিমানেই ঘনকে হ'ব সিমানেই অঞ্চলটোৰ ভাল হ'ব। আৰু জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাটো এনেকুৱা যে জাতীয় বিদ্যালয় বোলা বস্তুটো সকলোৱে খুলিব পাৰে। ইয়াত কোনো ধৰণৰ জাতীয় বিদ্যালয়ৰ তেনেকুৱা হেৰি নাই। কিন্তু আমাৰ জাতীয় বিদ্যালয় শিক্ষা সংসদ বুলি যিটো অনুষ্ঠান আছে, যাক চমুকৈ SBAC বুলি কোৱা হয়, এই SBACৰ অন্তৰ্গত এখন বিদ্যালয় আছে বাগান চাৰিআলি, বেতিয়নী বাগান চাৰিআলি। সেইখন হৈছে ডিম্বেশ্বৰগৈ জাতীয় বিদ্যালয়। সেই ডিম্বেশ্বৰগৈ জাতীয় বিদ্যালয়ৰ এতিয়ালৈকে যথেষ্ট সুন্দৰভাৱে চলি আছিলে, কিন্তু শেহতীয়াকৈ তেওঁলোকৰ যিখিনি চৰকাৰী যিখিনি ক্ৰাইটেৰিয়া পালন কৰিব লাগে, চৰকাৰৰ অনুমতি যিটো লাগে, ৰেজিষ্ট্ৰেশ্যন লাগে, সেৱাকত লাগে, তেতিয়াহে আচলতে এখন বিদ্যালয় পূৰ্ণাংগ ৰূপ পায়। কিন্তু সেইখন বিদ্যালয় আজি বহুত দিনৰ পৰা খোলা বহুত দিনেই হ'ল, কিন্তু আজিলৈকে তেওঁলোকৰ মাটি বাৰী সম্পৰ্কত সম্পূৰ্ণভাৱে তেওঁলোকৰ কামখিনি সম্পূৰ্ণ হৈ উঠা নাই, যাৰ কাৰণে তেওঁলোকৰ চৰকাৰী পাৰ্মিশ্যনৰ পৰা বঞ্চিত হৈছে। তেনেকুৱা এখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলে দিবৰ কাৰণে এটা সংশয় প্ৰকাশ কৰে যে ইয়াত দিম হয়, মোৰ ল'ৰাটোৰ ভৱিষ্যত কি হ'ব। সেইকাৰণে তেওঁলোকে আশা কৰিছিলে এই অঞ্চলৰ গোটেই মানুহে বিভিন্ন সময়ত আমাকো কৈ আছিলে জিলা সমিতিক যে আপোনালোকে এখন পূৰ্ণাংগ বিদ্যালয় খোলক। আৰু সেইকাৰণে আমাৰ যিহেতু ছেক্ৰেটাৰী আছিলে সঞ্চিকিয়া, তেওঁ মানে উদ্যোগ ল'লে, ইয়াৰ গোটেই অঞ্চলৰ ৰাইজে সহযোগ কৰিলে আৰু আজি ইয়াত এইখন বিদ্যালয় স্থাপন হ'ল। অঞ্চলটোৰ বাবে এটা আশাপ্ৰদ খবৰ। আমি আৰু কিছু কথা জনাৰ প্ৰয়াস কৰিম, বিশেষকৈ আমাৰ সঞ্জীৱ স্বাଇଁ সম্পাদক সমন্বয়ৰক্ষী, গোলাঘাট জিলা সমন্বয়ৰক্ষী সম্পাদকগৰাকী আছে, তেখেতৰ পৰা কিছু আমি কথা জনাৰ চেষ্টা কৰিম। এটা আচলতে খুব এটা সুন্দৰ অনুষ্ঠান, মানৱ সম্পদ গঢ়া এটা অনুষ্ঠান আচলতে ভিতৰুৱা অঞ্চলত আজি জন্ম লাভ কৰাটো এটা সকলোৱে সৌভাগ্য বুলি আমি কামনা কৰিছোঁ। অঞ্চলৰ আচলতে মিলনপুৰ নহয় জানো, মিলনপুৰ কাকতিগাঁও ভিতৰুৱা অঞ্চলত যি আচলতে মহান শিক্ষা অনুষ্ঠান ভাগ আজি শুভাৰম্ভী অনুষ্ঠান, এই শুভাৰম্ভণি অনুষ্ঠানৰ একমাত্ৰ নেতৃত্ব প্ৰদান কৰা গোলাঘাট জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী কমিটি সম্পাদক ডাঙৰীয়া আছে। গোটেই পৰিৱেশটো আচলতে সৃষ্টি কৰে আমাৰ সম্পাদক ডাঙৰীয়া। আমি গোটেই পৰিৱেশটো আচলতে কেনেধৰণে আচলতে জন্ম লাভ কৰিবলৈ পালে জাতীয় বিদ্যালয়? হয় হয়,
এই যোৱা 12টা বছৰে এই জাতীয় বিদ্যালয় সত্তাটোৰ লগত জড়িত হৈ আছো আৰু জাতীয় বিদ্যালয়ৰ হৈছেই কাম কৰি আছো আৰু এই জাতীয় বিদ্যালয়খন প্ৰতিষ্ঠাৰ প্ৰাক মুহূৰ্তত মই অন্য এখন জাতীয় বিদ্যালয়ত কৰ্মৰত হিচাপে আছিলো তথাপিতো আকৌ ভাবিলো এখন জাতীয় বিদ্যালয় এইখিনিৰ এই স্থানত প্ৰয়োজন বুলি ভাবি এই জাতীয় বিদ্যালয়খন খোলাৰ প্ৰয়াস কৰিলো আৰু আমাৰ ঘৰুৱা যি মাটি সেই মাটি আমি এই বিদ্যালয়খনৰ নামত দান কৰিছো আৰু দান কৰি গোটেই চাৰিঙীয়া কাকতি বেতিয়নীবাসী ৰাইজৰ সহযোগত আমি জাতীয় বিদ্যালয়খন আজি প্ৰতিষ্ঠা কৰি এই পৰ্যায়ে পাইছেগৈ আপোনালোকে দেখিছে আজি বিদ্যালয়খন শুভ আৰম্ভণি কাৰ্যসূচী আৰু অহা 2 এপ্ৰিলৰ পৰা অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ইয়াত পাঠদান চলিব এতিয়া প্ৰায় 60-70 জন ছাত্ৰ ছাত্ৰীয়ে আজি তেনেহলৈকে নামভৰ্তি কৰিছে আমি আশা ৰাখিছো ইয়াৰ পিছত আজি বিদ্যালয়খন যেহেতু গৃহৰ শুভাৰম্ভণি হৈছে আৰু ইয়াৰ পাছত পৰ্যায়ক্ৰমে ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিব আৰু আমাৰ এতিয়ালৈকে আমি 12 জন সন্মানীয় শিক্ষাগুৰুক ইয়াত নিয়োগ কৰিছো গতিকে তেখেতসকলৰ প্ৰচেষ্টাত এটা সুন্দৰ শৈক্ষিক বাতাবৰণ সৃষ্টি হ'ব আৰু এই শৈক্ষিক বাতাবৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সমাজখনত মানুহ হিচাপে থিয় কৰাত সহায়ক হ'ব বুলি আমি আশা ৰাখিছো আৰু সেই আশাৰে জাতীয় বিদ্যালয়খন আজি প্ৰতিষ্ঠা কৰা হৈছে মই ইথৰতে মই এটা কথা জানিবও বিচাৰিম আচলতে যিটো অনুষ্ঠানতে আচলতে সঞ্জীৱ চাৰিঙীয়াৰ নেতৃত্বলৈ সেইটো এটা সুস্থ এটা সবল অনুষ্ঠান হ'ব বুলি আমি আশাবাদী সদায় কিন্তু এটা কথা আমি জানিব বিচাৰিম আপুনি দীৰ্ঘদিনে ডিম্বেশ্বৰ গগৈ জাতীয় বিদ্যালয়ৰ অধ্যক্ষৰ পৰা আপুনি অলংকৃত কৰি ৰাখিছিল আৰু সেই এতিয়া বৰ্তমান পৰ্যায়ত আপোনালোকে যিখন স্কুল শুভাৰম্ভণি অনুষ্ঠান আজি আৰম্ভ কৰিছে সেই ডিম্বেশ্বৰ গগৈ স্কুলখনৰ কিবা প্ৰব্লেম হ'ল নেকি নহয় কিবা আচলতে আপোনালোকৰ জাতীয় বিদ্যালয় সংসদৰ কমিটিৰ কিবা অসুবিধা তেনেকুৱা অসুবিধা একো নাই আচলতে চৰকাৰী এতিয়া নীতি নিয়ম মতে বিদ্যালয়সমূহৰ যি প্ৰায় পাৰমিশ্যন বা হাইস্কুল পৰ্যায়লৈ হ'লে সেৱাৰ কোড বা এনেকুৱা ধৰণৰ কিছুমান চৰকাৰী নীতি নিয়মৰ মাজত আমি থাকিব লাগে সেই বিদ্যালয়খন চৰকাৰী নীতি নিয়মৰ পৰ্যায়লৈ আমি নিব পৰা কিছু যিখিনি আনুষংগিক সুবিধা সেই সুবিধাখিনি আমি আজিও কৰিব পৰা নাই কিন্তু যাতে আমি চৰকাৰী কোনো ধৰণৰ ৰোষত নপৰোঁ সেইটোৱে আমি আগত ৰাখি যে সেইখন বিদ্যালয় থাকিব কিন্তু ইয়াতো আমি হাইস্কুল পৰ্যায়লৈকে বিদ্যালয়খন কৰি যাতে দুইখন বিদ্যালয়ৰ মাজত সমন্বয় স্থাপন কৰি আমি বিদ্যালয় এই জাতীয় বিদ্যালয়টো মানে এখনৰ ঠাইত আজি প্ৰায় দুখন হৈছে গতিকে এইটো আমাৰ ভাল কথা গতিকে সেইখন বিদ্যালয় থাকিব সেইটো এটা বোধ কৰোঁ প্ৰাথমিক পৰ্যায়লৈকে আমি ৰখাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু তাতো নামভৰ্তি হ'ব অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com